সকলোকে মোৰ ইউটিউব চেনেলৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু কেতিয়াবা এনেকুৱা লাগিছিল আগতে যে অভাৱবোৰে মানে কি কৰোঁ কি নকৰোঁ, মানে ময়ো যদি কিবা এটা কৰিব পাৰিলোহেঁতেন, ঘৰখনৰ কাৰণে কিবা এটা যদি সহায় কৰিব পাৰিলোহেঁতেন, অভাৱবোৰত মানে নিজকে বৰ কিবা নিচিনা লাগি গৈছিলে। কিন্তু যেতিয়া ইয়ালৈ আহিলোঁ, অহাৰ পিছত লাহে লাহে আমি কাম কৰিবলৈ ল'লোঁ। প্ৰথমতে কিন্তু মোৰ যাত্ৰা মানে ইনকমৰ যাত্ৰা আৰম্ভণি এইফালে আছে পিছবেলা সময়তহে খোলোঁ দেই। এই মাছ মাংসৰ দোকানখনেই আছিলে সৰু সুৰাকৈ। সেই সৰু সুৰাৰ পৰা আৰম্ভ কৰি আজি এইখন দোকান খুলিছোঁ নিজাববীয়াকৈ। আৰু কচমেটিকৰ মই দোকানখন খুলিছোঁ, মানুহজনৰ দোকানখনৰ লগতে মই এখন খুলি লৈছোঁ। আৰু এতিয়া মানে এনেকুৱা হৈছে ঘৰখনৰ সৰু সৰু অভাৱবোৰৰ লগত ময়ো মানে লগ লাগিব পৰা হৈছোঁগৈ। মানুহজনৰ লগত কিবা এটা বস্তু ল'বলৈ হ'লে বা ঘৰখন চলাবলৈ হ'লে বা টুকটুকক হ'লেও আগবঢ়াই নিবলৈ হ'লে আমি মানে সৰু সুৰাকৈ এনেকৈ মানে সহায় কৰিব পাৰিছোঁ দোকানখন খোলাৰ পৰা। আৰু পিছবেলা সময়ত ব্যস্ততাবোৰ বেছি হয় আৰু আগবেলা সময়টোত বাৰু ইমান নাথাকে। মই দোকানখন চাফা কৰি মেলি ধূপ চাকি জ্বলাই ভিতৰৰ কামখিনি কৰোঁগৈ, কাৰণ আমাৰ ঘৰটো একেবাৰে ওচৰতে আৰু দেউতা দোকানত থাকে দিনটো। গতিকে দেউতাই কোনোবা আহিলে মোক মাতি দিয়ে, আহোঁ আৰু দি মানে দিওঁ। তেনেকুৱা ঘৰখনৰ কামো হৈ থাকে ঘৰতে থাকি, ইটোৰ ভিতৰত তেনেকৈ সৰু সুৰাকৈ কাম কৰি আছোঁ। আৰু এতিয়া দোকানখন অকণমান চাফা কৰি লওঁ বুলি ভাবিছোঁ, যিহেতু ধূলি বালি পৰি থাকে ন, এইবোৰ মুচি মেলি দিলে ভাল হয়। মোৰ দোকানখনত বিশেষ একো নাই দেই, সৰু সুৰা এইবিলাক কচমেটিকৰে আছে। তথাপিও কিন্তু দোকানখন নচলা নহয়। যিখিনি পাইছোঁ ইয়াৰ পৰা বহুতখিনিয়ে পাইছোঁ বুলি মই কওঁ। মানে আগতকৈ যিটো মোৰ নাছিলে ইনকমৰ একো পথ, কিন্তু এতিয়া মানে আগতকৈ বহুতখিনি মই মানে আগবাঢ়িব পাৰিছোঁ মানে টুকটুক। আৰু মানে টুকটুককো এতিয়া টুকটুক দৌৰৰ লগত জড়িত হৈছে লাহে লাহে। তাকো ধৰক প্ৰেক্টিছত যাবলৈ পইচা পাতিৰ প্ৰয়োজন হয় ন। মৰিয়নিলৈকে যায়, সদায় অহা যোৱা কৰে। কেতিয়াবা দেউতাকে, কেতিয়াবা নহ'লে মই, কেতিয়াবা এনেকৈ কৰি আৰু চলাই আছোঁ দেই। গৈছোঁ। এতিয়া দোকানখন চাফা কৰি লওঁ, ভিতৰতে সেইফালকে চাব বুলি আশা কৰোঁ। এই কামটো মোৰ উপাৰ্জনৰ দ্বিতীয় পথ বুলিয়ে ক'ব পাৰি, কাৰণ এই কাম ঘৰখনত থাকি সৰু সুৰাকৈ চিলাইৰ কাম কৰোঁ। আৰু এই কামটো কৰিবলৈ যাওঁতে বহুতখিনি কষ্ট মোৰ হৈছে, কাৰণ ঘৰখনৰ গোটেই কামবোৰ সামৰি ল'ৰাক বহুতখিনি সময় মই দিবলগীয়া হয়। গতিকে সেই সকলোবিলাক কাম সামৰি মই ওলাই যাবলৈ মোৰ বহুতখিনি অসুবিধা হয়, ওলাই গৈ ক'ৰবাত শিকিবলৈ। আৰু কাৰণে নিজেই ইউটিউবৰ পৰা চাই শিকিছোঁ, কাৰোবাৰ পৰা অনুকৰণ কৰি শিকিছোঁ। আগে চিলোৱা ব্লাউজবোৰ খুলি মেলি চাই শিকিছোঁ। আৰু এইখিনি শিকোঁতে মোৰ বহুতখিনি কষ্ট হৈছে, আৰু তথাপিও মই কৰি যাবলৈ চেষ্টা কৰিছোঁ। আৰু আজি কৰোঁতে মই পৰা হৈছোঁগৈ কামখিনি কৰিবলৈ। আৰু দুই এটা মই চিলাইৰ কাম অৰ্ডাৰো লওঁ, তেনেকৈ মই পাওঁ। ঘৰতে থাকি তেনেকৈ মই দুপইচা ইনকমো কৰিছোঁ। আৰু এইটো আমাৰ কাৰণে খুব এটা ভাল ইনকমৰ পথ বুলি মই ভাবোঁ। আৰু এইখিনিৰ মাজতে টুকটুক এতিয়া আবেলিৰ সময় হৈ গ'ল, ওলাইছে প্ৰেক্টিচলৈ। খাই বৈ আজৰি হৈ দুপৰীয়া এতিয়া বহি আছোঁ দোকানত। আৰু আমাৰ টুকটুক এতিয়া যাবলৈ ওলাইছে প্ৰেক্টিচলৈ, যিহেতু সি দৌৰি থাকে আৰু সেইকাৰণে এতিয়া প্ৰেক্টিচ যাবলৈ ওলাইছে। অকণমান আপোনালোকক দেখাওঁচোন। টুকটুক এতিয়া প্ৰেক্টিচত যাবলৈ ওলাইছে। দৌৰি থাকে যিহেতু ল'ৰাটো, আৰু সেইকাৰণে এতিয়া প্ৰেক্টিচত যাবলৈ ওলাইছে। সদায় আবেলি যায়, স্কুলৰ পৰা আহি ল'ৰাটো ৰ'বলৈ ততে নাপায়। আৰু এতিয়া সি প্ৰেক্টিচলৈ যাব আৰু ন। এতিয়া মৰিয়নিত প্ৰেক্টিচ কৰি আছে, দৌৰ প্ৰেক্টিচ কৰি আছে মাৰাথানৰ। আৰু এতিয়া ওলাই লৈছোঁ। মই নাযাওঁ, পিছে কেতিয়াবা মাজে মাজে যাওঁ। মোৰ পাপা যায়, পাপাৰ লগত যাব আৰু কানো যাব। সিহঁতি দুটাই প্ৰেক্টিচ কৰি আছে। বাৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।